মহিলাগৰাকীৰ ইয়াত এটা ঘৰ আছিল। চৰকাৰৰ পৰা সম্পূৰ্ণ ক্ষতিপূৰণ নোপোৱাৰ বাবে গৃহহাৰা হৈ পৰিল মহিলাগৰাকীৰ লগতে স্বামী আৰু তিনিটাকৈ সন্তান। নাম তেওঁৰ পদুমী দাস। পলাশবাৰী সমষ্টিৰ তাৰাপতি চৌধুৰীপাৰাৰ এই স্থানতে আছিল তেওঁলোকৰ মৰমৰ ঘৰখন। ভগৱতী পৰাৰ পৰা বঙৰালৈকে নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে উচ্ছেদ কৰা হ'ল বহু লোকৰ গৃহ, গোহালি, লেট্ৰিন, বাথৰুম, তামোলবাৰী, নেমুবাৰী সকলো। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজপথ নিৰ্মাণৰ বাবে উচ্ছেদ ঠিকেই কৰিলে, কিন্তু উচ্ছেদৰ পাছত ক্ষতিপূৰণখিনিহে ভালকৈ নিদিলে, যাৰ বাবে গৃহহাৰা হৈ এতিয়া পৰিয়ালসহ মাতৃৰ ঘৰতে দিন কটাবলগীয়া হৈছে এইগৰাকী পদুমী দাসে। পদুমী দাসৰ স্বামীও বিশেষভাৱে সক্ষম বাবে ঘৰতে বহি কটাবলগীয়া অৱস্থা। তিনিটাকৈ সন্তানৰে এতিয়া ঘৰ মাটি হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে পদুমী দাসে। ঘৰ মাটিৰ বাবদ চৰকাৰৰ ফালৰ পৰা লাভ কৰিলে মাত্ৰ 5 লাখ টকা। আজিৰ মাটিৰ জুই চাই দামৰ দিনত 5 লাখ টকাৰে ঘৰ মাটি ক্ৰয় কৰাটো সম্ভৱনে? সেয়েহে চৰকাৰৰ এই কৃপাতে এতিয়া গৃহহাৰা হৈ অৱশেষত 6-7 মাহ ধৰি মাতৃৰ ঘৰতে দিন কটাবলগীয়া হৈছে পদুমী দাসে। এবিঘামান মাটি গৈছে, বাকী গছ-গছনি গৈছে। নহয়, মানে চৰকাৰী মাটিয়ে আছিল, তগজি মাটিটো। তাৰ বিনিময়ত মানে গছ-গছনি এনেই অলপ দিছে আৰু কিবা এটা মানে ধৰি পেলাই। আৰু ঘৰৰো এনেকুৱা আছিল বহুতখিনি, তাৰো অলপ অলপ এনেকুৱা ধৰি পেলাই দিছে। গোটেই গৈছে। কিন্তু যিমানটো চৰকাৰৰ পিনৰ পৰা দিছে টকা, সেইটো টকাৰে সেই ঘৰটো বনোৱা সম্ভৱনে? সম্ভৱ মানে মাটিটো গেলে আৰু মাটিটো কিনিবও নোৱাৰোঁ এনেকুৱাকে, ঘৰটো আৰু সেইখিনি পইচাত একোৱে নহয়। এতিয়া বেলেগত মাটি লৈ আপোনালোকে ঘৰ বনাবলগীয়া হৈছে নেকি? এতিয়া মাটি লোৱা সম্ভৱে নহয়, এতিয়া মই বেলেগৰ ঘৰত আছোঁ। অন্য ঘৰত থাকিবলগীয়া হৈছে? অন্য ঘৰত থাকিব লগা হৈছে। মানে এতিয়া সেই যিখিনি পইচা দিছে ঘৰ বনোৱাটো ইমান সম্ভৱ নহয়? ঘৰটো নহয়, মাটিটো আৰু ল'বাই নোৱাৰোঁ, ঘৰো নহয়। আপোনাৰ নামটো কি বাইদেউ? পদুমী দাস। পদুমী দাস। কিমান দিন হ'ল আপোনাৰ ঘৰটো যোৱা? মোৰ হ'ল 6 মাহ হ'ল। 6 মাহ হ'ল। আৰু 6 মাহলৈকে তাৰমানে এতিয়া বেলেগৰ ঘৰত আছে? বেলেগৰ ঘৰতে আছোঁ। আৰু আপোনাৰ হাজবেণ্ডো মানে ভৰি এখন খৰা হৈছে, মানে একো কৰিব নোৱাৰে সেনেকে। আৰু ল'ৰা ছোৱালীও 3টা, এতিয়া মানে একো মানে নাই আৰু। ঘৰটো কোনখিনিতে আছিল আপোনাৰ? মোৰ এইখিনিতে আছিল। এতিয়া কাৰ ঘৰত আছে? এতিয়া মাহঁতৰ ঘৰত আছোঁ। অলপ দূৰ আছে ইয়াৰ পৰা? অলপ দূৰ আছে। পকা মানে হাফৱাল আছিল। হাফৱাল আছিল। কিন্তু এতিয়া সেই যিমানটো কিমান দিছে চৰকাৰে, এইটো আমি জানিব পাৰিম নেকি? 5 লাখ টকা হৈছে। 5 লাখ দিছে, কিন্তু সেইটোৱে সম্ভৱ নহয়? সম্ভৱে নহয়। মানে মাটি বাৰী কিনি পেলাই ঘৰ বনোৱাটো সম্ভৱ নহয়? গঁৰাল আছিল, মানে দমকল আছিল, পানী পায়খানা আছিল, আৰু এনেকুৱা সৰু ঘৰো আছিল। 3-4 ৰুমৰ মানে কি হাফৱাল দিয়া এনেকুৱা ঘৰ আছিল। একো মানে নাপালোঁ আৰু মাটিখিনিৰ দামটোতো নাপালেই, মাটিটো আৰু নাপাঙে, নিদিয়ে। এতিয়া 5 লাখ টকা সম্ভৱ হয়? আপোনালোকে কওকচোন। ইপিনে পদুমী দাসৰ সমান্তৰালকৈ তাৰাপতি চৌধুৰীপাৰাৰ বহু লোকে মাটি বাৰী হেৰুৱালে যদিও 6-7 মাহে লাভ নকৰিলে কোনো ধৰণৰ ক্ষতিপূৰণ। আজি দিম কালি দিম বুলি কৈ আহে যদিও চৰকাৰৰ বৰমূৰীয়াৰ পৰা লাভ নকৰিলে ফুটাকুৰি এটাও। চৰকাৰৰ পৰা কিবা পাইছে? আমি একো পোৱা নাই, একো পোৱা নাই। চৰকাৰে বাৰে বাৰে চাৰ্ভে কৰিব পইচা দিম এনেকুৱা কৰে। তাৰে পিছত যেতিয়া চাৰ্ভে চব খুটি চুটি মাৰা হ'ল, তাৰে পিছত নটিচ আহিব কৰি আজিকালি নটিচো নাই, একো নাই। এতিয়ালৈকে গেলি আমি 1 টকাও পোৱা নাই। আৰু গছ চছ যে কটা গ'ল বা মাটি বাৰীও গ'ল, তাৰ বাবদ কিবা ক্ষতিপূৰণ একোৱে দিয়া নাই? একো দিয়া নাই। আমাৰ তামোলৰ বাগান আছিল, নেমু চেমু আছিল। দিম বুলি কৈছিল নে নাই? বুলি কৈছে। নটিচ এতিয়ালৈকে নটিচ থকা বুলি কয়, কিন্তু আমাৰ ঘৰত এতিয়ালৈকে নটিচো পোৱা নাই, পইচাও পোৱা নাই। অন্যায় কৰিছে চৰকাৰে, ডাইৰেক্ট কৰোঁ বুলিয়ে কৰিছে। চৰকাৰখনে একদম তাৰমানে দুখীয়াৰ কাৰণে চৰকাৰ নাই। আমি বুজি পালোঁ, আমাৰ যিমানখিনি দুখ গেছি, কানি কাটি থাকি বহুত আমি দুখ পাইছোঁ। তাৰমানে বহুত কষ্ট কৰি আমি মাটিখিনি আমি নিজৰ মাটি নহয় কিনি লৈছিলোঁ, আমি ঘৰ বনাম বুলি কিনে। আমি একো নাপালোঁ। কিন্তু সেই মাটিখিনিও লৈ ল'লে ৰাস্তা বহলৰ নামত। পইচা নাপালোঁ, মাত্ৰ এইখিনি এইটো কোণাটো বাচিছে, একো নাই, চব গৈছে। আপোনাৰ ঘৰ গৈছিল? ঘৰ নহয়, বাৰীতো গেছি, গাছ-গাছনি গেছি, একো পইচাই নিদিলা। একোৱে নিদিলা? দিম বুলি কৈছিল নে? দিম বুলি কৈছিল, দিম দে সেনেকৈ কৈছিল। ইথানো আহিব বুলি কয়, আৰু সুধিলি কয় কি আমাৰ হাতত নাই নহয়। আপোনাৰ নামটো? কুসুম দাস। কুসুম দাস। ইয়াত বহুতৰে ঘৰ মাটিও গৈছে, ঘৰো গৈছে।
ঘৰত যোৱা নাই খালি ঘৰ বাৰীতো বাৰী নহয়, আৰু নহয়, বেলেগ অন্য মানুহৰ ঘৰ গৈছে গাছ গাছনি মাহাৰ পইচা নাপালোৱেই মাটি কিমান গ'ল আপোনালোকৰ মাটি গেছি আধা বিঘামান আধা বিঘা গৈছে কিন্তু 1 টকাও এতিয়ালৈকে নিদিলে নাই নাই মন্দিৰো এটা আছিল মন্দিৰটোৰো নেদিলা একোৱে কিন্তু উচ্ছেদ কৰাৰ আগতো কৈছিল যে পইচা দিম বুলি কৈছিল দাম বুলি পেলাই আৰু এতিয়া কাৰো খবৰে নাই খবৰে নাই আপোনালোকে বিধায়কক তাৰমানে কৈছিলে এই কথাটো আপোনালোকে বিধায়ক কোৱা নাই সেই তলজ্ঞা না কি সিয়াক কৈছিলোঁ বোলে আমি আমাৰ হাতত নাই নহয় তেওঁ কোন হয় এনেই মহৰি হয় মহৰি ন কিন্তু এতিয়া বিধায়কে আপোনালোকে খবৰ লোৱা নাই 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 একোৱে খবৰ লোৱা নাই কৈছে কি হেৰি নকৰোঁ এনেকৈ দিম দে পইচা নাই একোৱে খবৰ নাই আৰু আমি আৰু ক'ক যাবি ক'বা হাহাকাৰ অৱস্থাত ভুগিবলগীয়া হোৱা পদুমী দাসক সম্পূৰ্ণকৈ বা উচিত ক্ষতিপূৰণ দিয়াৰ দাবী তুলিলে গাঁৱৰ সচেতন ৰাইজে এইটোতো খুব মানে দুখ লগা কথা ফ'ৰলেনটো নিৰ্মাণৰ নামত আমাৰ ইয়াত বহুত মানুহৰ ঘৰ বাৰী নোহোৱা হৈ গ'ল আৰু আপুনি যে ক'লে পদুমী আমাৰ ওচৰৰে আমাৰ ছিষ্টাৰে হয় তেওঁৰ ইয়াতে ঘৰ আছিল তেওঁৰ ঘৰৰ ওপৰেদি গ'ল ফ'ৰলেনটো যোৱাৰ ফলত তেওঁ ক্ষতিপূৰণৰ নামত যিখিনি পাব লাগিছিল আচলতে সিমানখিনি তেওঁ নাপালে মূল্য আৰু এতিয়া মাটিও নাই তেওঁৰ মাটিবিলাকতো তৌজি মাটি আছিল এইবিলাক আমাৰ চিলিং চৰকাৰী বুলি কয় এইবিলাক মাটিতো চৰকাৰে কোনো মূল্য পইচা দিয়া নাই গতিকে তেওঁ এতিয়া গৃহ হাৰা হ'ল আৰু তেওঁৰ অন্য মাটিও নাই গতিকে তেওঁ মাটি কিনিবৰ কাৰণে যি পইচা অলপ দিছে এইখিনিৰে মাটিখিনিও কিনিব নোৱাৰে আৰু কিনিলে বাৰু ক'ৰবাত অলপ কিন্তু ঘৰটো আৰু কেনেকৈ বনাব গতিকে হাহাকাৰত ভুগি আছে এতিয়াতো মাকৰ ঘৰতে আছে তেওঁ পলাশবাৰী সমষ্টি পৰে ন এইটো পলাশবাৰী সমষ্টি আৰু এইখিনি তাৰাপতি গাঁও মালিয়াতা ৰেভিনিউ ভিলেজ মালিয়াতা কামৰূপ গ্ৰাম্য এতিয়া কথা হ'ল এই ফ'ৰলেনে যিখিনি অন্যায় কৰিলে মানুহৰ এইখিনিৰ উপৰিও আৰু বেলেগ বেলেগ কথাবিলাকে আমাক বহুত দিনৰ পৰা জুৰুলা কৰি আছে ইয়াতে পাৱাৰ গ্ৰিড এটা হৈছে এই পাৱাৰ গ্ৰিডটো আচলতে অপ্ৰয়োজনীয়ভাৱে ট্ৰেন্সফাৰ হৈছে কুকুৰমাৰাৰ পৰা ইয়াতে কুকুৰমাৰাতে আছিল এইটো কিন্তু তাৰ মানুহখিনিয়ে তাৰ পৰা খেদিলে খেদাৰ পিছত আমাৰ ইয়াতে আমাৰ খেতিপথাৰৰ মাজতে এইটো স্থাপন কৰিলে মানুহখিনিয়ে বহুত বাধা দিছিল কিন্তু ৰখাব নোৱাৰিলে এইটোৰ ফলত কি হ'ল আমাৰ খেতিপথাৰখিনি নষ্ট হ'ল লগতে আমাৰ পানী পদবীত আছে নহয় পদবীত আছে পাবই লাগে আৰু বহুত মানুহ আছে আৰু বহুত মানুহ গৃহহাৰা হৈছে এই অঞ্চলৰ মানুহখিনিয়ে ন্যায় পাব লাগে উচিত মূল্য পাব লাগে আৰু আমি ভাবোঁ চৰকাৰী বা তৌজি মাটি নামতহে কিন্তু মাটিটো আৰু পৃথিৱীত যিমান আছে সকলোৰে মানে 5 লাখ টকা সম্ভৱ হয় আপোনালোকে কওকচোন এইখন চৰকাৰে এইগৰাকী বাইদেউৰ নামটো কি ক'লে আপুনি পদুমী দাসক মাত্ৰ 5 লাখ টকা দিছে তেওঁৰ ৰাজপথ যি সম্প্ৰসাৰণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত নিৰ্মাণ কৰি থকা হৈছে নতুনকৈ সেইটোৰ নামত তেওঁ ঘৰ দুৱাৰ মাটি বাৰী সকলো গ'ল কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁক ক্ষতিপূৰণ হিচাপত মাত্ৰ 5 লাখ টকা দিছে যাৰ বাবে এইগৰাকী পদুমী দাস আজি তেওঁৰ স্বামীও কিন্তু আজি এখন ভৰি বেয়া অৰ্থাৎ তেওঁ কাম কৰিব নোৱাৰে এতিয়া অতি কষ্টৰ মাজেৰে কিন্তু তেওঁ দিন কটাবলগীয়া হৈছে আৰু তেওঁ বৰ্তমান সময়ত মাকৰ ঘৰত থাকিবলগীয়া হৈছে কিয়নো সেই 5 লাখ টকাৰে তেওঁ মাটিয়ে কিনিব নে আজিৰ এই যুগত মাটিৰ দাম কিমান আপোনালোকে চাওক কোটিৰ ঘৰত বা লাখ 10 লাখ 15 লাখ 20 লাখ কিমান টকাৰ মাটিৰ মূল্য কিন্তু সেই তাৰ তুলনাত কিন্তু একেবাৰে নাওমান অকণমান পইচা এই 5 লাখ টকাৰে আজি পদুমী দাসে ঘৰে কিনিব নে তেওঁ আজি মাটিয়ে কিনিব বা ঘৰ এটাই বনাব পাৰিব আৰু সেয়েহে আজি গৃহহাৰা হৈ ৰাজপথ যিটো নিৰ্মাণৰ নামত যিটো গৃহহাৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ যিটো নিৰ্মাণৰ নামত তেওঁ গৃহহাৰা হ'ল কিন্তু আগতে তেওঁ এটা ঘৰ আছিল আৰু সেই সপোনৰ ঘৰখন কিন্তু উচ্ছেদ কৰাৰ পিছত এতিয়া তেওঁ মাতৃৰ ঘৰত থাকিবলগীয়া হৈছে সপৰিয়ালে ভাবক তেন্তে কি কৰিছে এইখন চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।